বিষয়াৰ নিৰ্যাতনত প্ৰধান শিক্ষয়িত্ৰীৰ চৰমপথ শিক্ষা বিষয়া মিলন দাস আৰু সতীৰ্থ ব্ৰজেন দাসৰ বিৰুদ্ধে প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায় লিখি যোৱা টোকা উদ্ধাৰৰ পাছতে বিশ্বনাথৰ বিহালীত চাঞ্চল্য শিক্ষয়িত্ৰী এগৰাকীক এনেধৰণে অত্যাচাৰ কিয় কৰিব পাৰিছে তাৰ কাৰণটো কি আৰু তেওঁৰ বিৰুদ্ধে যে অকল আমাৰ খুৰী মায়া উপাধ্যায়কে তেওঁ এই অত্যাচাৰ কৰিছে এয়া নহয় আমি বিভিন্ন মহলাৰ পৰা বিভিন্ন শিক্ষকসকলে এই তেওঁৰ বিষয়ত এইবিলাক অভিযোগ উত্থাপন কৰি আহিছে অথচ তেওঁৰ বিৰুদ্ধে অভিযোগ দিয়া সত্ত্বেও কোনো ধৰণৰ তেওঁৰ ওপৰত তদন্ত নহল কোনো কাৰ্যবাহী কোনো একো ধৰণৰ সিদ্ধান্ত লোৱা নহল হকে বিহকে অভিযোগ আনি লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ক হাৰাশাস্তি কৰিছিল শিক্ষা বিষয়া মিলন দাসক সহযোগ কৰিছিল একেখন বিদ্যালয়ৰ শিক্ষক ব্ৰজেন দাস ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম নিদিয়া মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নকৰাকে ধৰি প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ৰ বিৰুদ্ধে একাধিক অভিযোগ আনিছিল শিক্ষা বিষয়া মিলন দাসে মনে সজা অভিযোগ আনি শিক্ষয়িত্ৰীগৰাকীক ৰাজহুৱা স্থানত চৰম অপমান কৰাৰ অভিযোগ শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে যে এজন বিভাগীয় অফিচাৰে তলৰ শিক্ষকক এটা ইমান দুৰ্ব্যৱহাৰ কৰিব পাৰে যি দুৰ্ব্যৱহাৰে সাধাৰণ শ্ৰেণী যিখিনি সাধাৰণভাৱে জীৱন যাপন কৰে সততাৰে জীৱন যাপন কৰে তেনেধৰণৰ লোকক এক মানসিক আঘাত দিছে এই মানসিক আঘাতৰ ফলতে আজি মৃত্যু হৈছে বুলি ইয়াতে আমি গম পাইছোঁ এখন সুইচাইড চিঠি লিখিছে যিখন পুলিচে তদন্তৰ খাতিৰত প্ৰকাশ কৰা নাই তাতে সকলোখিনি কথা আছে বুলি আমি জানিব পাৰিছোঁ আনফালে বিদ্যালয়লৈ অহা চৰকাৰী পুঁজি সহকাৰী শিক্ষক ব্ৰজেন দাসে গোপনে নিজৰ একাউণ্টলৈ নিয়াৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায় চৰমপথ লোৱাৰ পূৰ্বে এই সমস্ত অভিযোগ লিপিবদ্ধ কৰি গৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকী ইতিমধ্যে মায়াদেৱী উপাধ্যায়ে লিখি যোৱা টোকাৰ আধাৰত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশ্বনাথ আৰক্ষী আৰম্ভ কৰিছে অভিযান সকলোকে মই আহ্বান জনাইছোঁ যে এই বিষয়ৰ উচিত তদন্ত হওক আৰু এই কালপিতজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি পেলাই এওঁক জেললৈ প্ৰেৰণ কৰক অন্যথা আমি আলোচনা কৰি আছোঁ যদি 24 ঘণ্টা সময়ৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰ কৰা নহয় তেতিয়াহ'লে আমি শিক্ষা বিষয়াৰ ওচৰত গৈ পেলাই আমি ধৰ্ণা আমি আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম শিক্ষা বিষয়া আৰু সহকৰ্মীৰ মানসিক নিৰ্যাতনৰ পৰিণতিত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে চৰম পথ ল'ব লগা ঘটনাই জোকাৰি গৈছে বিশ্বনাথৰ বিহালী বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ